ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান লাভ কৰাৰ পিছত শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে আজি তেজপুৰত উপস্থিত হয় বিশ্বজিৎ দৈমাৰী। জিলাখনৰ আন্তঃগাঁথনি ক্ৰীড়া আৰু অন্যান্য দিশৰ সমস্যাসমূহ পৰ্যবেক্ষণ কৰাৰ লগতে আগন্তুক বাৰিষাত সম্ভাৱ্য বান পৰিস্থিতিৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত ল'বলগীয়া পদক্ষেপ সম্পৰ্কত আলোচনাৰ বাবে তেজপুৰ বাটমাৰীস্থিত কনভেনশ্যন চেণ্টাৰত সংশ্লিষ্ট বিভাগসমূহৰ সৈতে বৈঠকত মিলিত হয়। বিশ্বজিৎ দৈমাৰীৰ অধ্যক্ষতাৰ কাৰ্যকালত অসম বিধানসভাৰ সচিবালয়ত দুৰ্নীতিৰ অভিযোগ খণ্ডন কৰে মন্ত্ৰীগৰাকীয়ে। বিধানসভা আপোনালোকক মই একবাৰ অনুৰোধ কৰিছোঁ, 6 জুলাইৰ পৰা বিধানসভা হ'ব। আপোনালোকে গুৱাহাটী গৈ পোৱাৰ পিছত বিধানসভাত সোমাই দিয়াৰ পৰা খুৱাই বুৱাই গাড়ীত উঠাই দিয়াৰ মোৰ দায়িত্ব। গতিকে বিধানসভা ভিজিট কৰি পেলাই আপোনালোকে এই কথাবিলাক অনুমান কৰক, আৰু বিধানসভাত যদি এই বিষয়ত প্ৰশ্ন আহে, কোনোবা কয়, মই বিধানসভাৰ মজিয়তে এই প্ৰত্যেকটা মানে যিবিলাক অভিযোগ ইয়াত মই উত্তৰ দিম, ক্লিয়াৰিফিকেশ্যন দিম, কাৰণ এই গোটেইটো বিধানসভাৰ কথা, এইটো বাহিৰৰ ৰাস্তা দলঙৰ নহয়। প্ৰথমটো হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াই অভিভাৱক মন্ত্ৰী হিচাপে শোণিতপুৰ জিলাৰ দায়িত্বটো মোক দিছে, আৰু বিশেষ কৰি আজিয়ে অহাৰ মূল কাৰণটো হ'ল কি, বানপানীৰ কাৰণে বিশেষ যিহেতু ব্যৱস্থাবিলাক আমি ঠিক কৰিব লাগে, আৰু তাৰ কাৰণে অকণমান মানে আমি এডভান্স কৈ কি আমাৰ ইয়াৰ কাৰণে মানে ৰেডি হৈ আছে, প্ৰিপাৰেশ্যন হৈ আছে, এইবিলাক ৰিভিউ কৰিব লাগে, আৰু সেই হিচাপে আজি মানে ইয়াত অহা হৈছে। গোটেইটো আজি কটিয়ান দিব আমাৰ বিভাগবিলাকে, আৰু সেই অনুযায়ী আমি ব্যৱস্থা ল'ম বা মই ব্যৱস্থা ল'ম এইটোৰ ক্ষেত্ৰত। গতিকে কি কয়, আপোনালোকৰ তেনেকুৱা ধৰণৰ যদি স্পেচিফিক কিবা আছে আপোনালোকে অৱগত কৰিব পাৰিব, আৰু সেইটোও মই গাৰ্জেন মিনিষ্টাৰ হিচাপে ইনিচিয়েটিভ লৈ লওঁ। এতিয়াতো এইবোৰো এতিয়া কথা চলিব। এইটো হ'ল আমাৰ অসমৰ মানে সকলোৰে গৌৰৱৰ এটা স্থান, য'ৰ পৰা মহাভাৰতৰ পৰা ভাৰতৰ সভ্যতা সংস্কৃতি ইয়াৰ পৰা আৰম্ভ হৈছিলে, আৰু মহাভাৰতৰ মানে কি কয় সকলোতকৈ যিবোৰ মানে ইম্পৰ্টেণ্ট কিছুমান কথা ইয়াৰ পৰা হৈছিলে, আৰু ভাৰতৰ সভ্যতা সংস্কৃতি দক্ষিণ এছিয়াত ইয়াৰ পৰাই প্ৰচাৰিত হৈছিল। ভাৰতৰ এই ভূখণ্ডই চবতকৈ ইম্পৰ্টেণ্ট।